চেণ্টুদা আৰু নাই বিস্ময়ৰ চেণ্টুদা গ'লগৈ নেদেখা দেশলৈ। চেণ্টুদা আছিল বিস্ময় আলোচনীখনৰ বিশেষ ব্যক্তিজন। লেখক ঔপন্যাসিক বৈদুৰ্য বৰুৱাৰ জনপ্ৰিয় উপন্যাসৰ মূল চৰিত্ৰৰ এইজনেই আছিল চেণ্টুদা। বৃহস্পতিবাৰে নিশা তিনিচুকীয়াৰ অসামৰিক চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰিলে চেণ্টুদাই। চেণ্টুদাৰ অন্তিম সময়ছোৱাত উপস্থিত থাকে তেখেতৰ বহুতো গুণমুগ্ধ পঢ়ুৱৈৰ লগতে চেণ্টুদাক কাষত পোৱাসকলৰ মাজত এতিয়া পৰিছে শোকৰ ছাঁ। আজি সমগ্ৰ তিনিচুকীয়াবাসীৰ কাৰণেই দুখৰ খবৰ। এটা জনপ্ৰিয় চৰিত্ৰ নোহোৱা হৈ গ'ল কায়িকভাৱে। উপন্যাসৰ পাতত তেওঁ হয়তো সদায় থাকিব, কিন্তু জীয়া চৰিত্ৰটো নোহোৱা হৈ গ'ল। তেওঁ অসমৰ এটা জনপ্ৰিয় চৰিত্ৰ। তেওঁৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। যলৈকে গৈছে তেওঁ কুশলে থাকক। তিনিচুকীয়াৰ পৰা সন্তোষ ফুকনৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ, আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।